বিচিত্ৰ কুমাৰ নাথ পলাশবাৰীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। স্বাভিমানী অসমীয়া সাহিত্য আৰু সংগীতৰ ঐতিহাসিক মূল্যবোধ নতুন প্ৰজন্মৰ মাজত উজ্জীৱিত কৰি ৰখাৰ চিন্তাৰে অংকুৰিত হোৱা বিচিত্ৰ কুমাৰ নাথ পলাশবাৰীৰ বুধবাৰে সফলতাৰে এটা বৰ্ষ পূৰ্ণ কৰে। এই উপলক্ষে বুধবাৰে পলাশবাৰী সংস্কৃতি বিকাশ ভৱনত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। পুৱা নেশৰ পতাকা উত্তোলন কৰে বিচিত্ৰ কুমাৰ নাথ পলাশবাৰীৰ সভাপতি বিমল শৰ্মাই। তাৰ পিছতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ সভাপতি অনিল চন্দ্ৰ কলিতাই। তাৰ পিছত ক্ৰমান্বয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ অনুষ্ঠান চলি থাকে। পদ্মৰাম কুমাৰ আৰু দৈৱকী কুমাৰৰ পবিত্ৰ স্মৃতিত অৰ্পণ কৰে যতীন্দ্ৰনাথ কলিতা আৰু অমীয় কুমাৰ কলিতাই। দুপৰীয়া তথ্যচিত্ৰ আকাৰে ন্যাসৰ এবছৰীয়া কাৰ্যক্ৰমণিকা প্ৰদৰ্শন কৰা হয় আৰু তাৰ পিছত মুকলি সভা অনুষ্ঠিত কৰা হয়। বিচিত্ৰ কুমাৰ নাথৰ সভাপতি বিমল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যুৱতীৰ্থৰ সম্পাদক নীলোৎপল গোস্বামী, অৱসৰী শিক্ষক ৰোমা চৌধুৰীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। স্মৃতিগ্ৰন্থ শ্ৰীলুইত উন্মোচন কৰে যুৱ লেখিকা প্ৰবন্ধকাৰ ডক্টৰ গীতালী শইকীয়াই। বিয়লি 12 সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আমি প্ৰথমতে অসমবাসী ৰাইজলৈ বিচিত্ৰ কুমাৰ নাথ পলাশবাৰীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যোৱা 24 ডিচেম্বৰৰ 10 তাৰিখে এই ন্যাস আৰম্ভ কৰিছিলোঁ আৰু আজি 10 ডিচেম্বৰ 2025 আমাৰ ন্যাসে বৰ্ষপূৰ্তি পালন কৰি আছোঁ ইয়াতে পলাশবাৰী সাংস্কৃতিক ভৱনত। আচলতে এই ন্যাসৰ কাম কৰি আমাৰ সঁচাই ভাল লাগিছে। এইকাৰণে আমাৰ লক্ষ্যই আছিল অসমৰ ঐতিহ্য সাহিত্য আৰু সংস্কৃতিখিনি হেৰাই যাবৰ উপক্ৰম হৈছে আৰু নতুন প্ৰজন্মৰ মাজত আমি এই হেৰাই যোৱা সাহিত্য আৰু সংস্কৃতিখিনি কেনেকৈ পুনৰুদ্ধাৰ কৰি তেওঁলোকক বাদ দেখুৱাব পাৰিম সেইটোৱে ন্যাসৰ প্ৰধান উদ্দেশ্য। আৰু এই উদ্দেশ্যে ন্যাসে সমগ্ৰ দক্ষিণ কামৰূপৰ লগতে পলাশবাৰী সমষ্টিত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ মানসিক বৌদ্ধিক বিকাশৰ বাবে কাম কৰি আছে। আমি বিভিন্ন সময়ত বিভিন্ন পদলোকৰ কামবিলাক আমি কৰিবলৈ যত্ন কৰিছোঁ যাতে যুৱ প্ৰজন্মই এই কামৰ প্ৰতি আগ্ৰহ আমি তেওঁলোকক এটা উন্নত পৰ্যায়লৈ লৈ যাব পাৰোঁ। এই ন্যাসৰ প্ৰধান উদ্দেশ্য। আজি ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হ'ল আৰু পতাকা উত্তোলন কৰিলে আমাৰ ন্যাসৰ সভাপতি মাননীয় শৰ্মাদেৱে ৰাতিপুৱা পতাকা উত্তোলন হ'ল। তাৰপিছতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আমাৰ বিশ্ববৰণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ চলি আছে আৰু এই লগতে আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিলোঁ। লগতে আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আমাৰ শ্ৰদ্ধাঞ্জলি যচা হৈছে। লগতে বিচিত্ৰ কুমাৰৰ ন্যাসৰ মূল লক্ষ্য আমাৰ মা দেউতাক নামতে আমি এটা পুথিভঁৰাল কৰিছোঁ ভাগৱতী ভঁৰাল আৰু তেওঁলোকৰো শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীৰ বিভিন্ন প্ৰতিযোগী সংগীতৰ আয়োজন কৰিছোঁ আমি। নৃত্য গীত আবৃত্তি কথাৰে ছাত্ৰ ছাত্ৰীসকলে আমাক দৰ্শকক মোহিত কৰিছে। আমাৰ সঁচাকৈ ভাল লাগিছে। আৰু আমাৰ আজিৰ এই অনুষ্ঠানত স্মৃতিগ্ৰন্থ মুকলি কৰিব অসমৰ বিখ্যাত সাহিত্যিক ডক্টৰ গীতালী শইকীয়া বাইদেৱে। আমি এই আলোচনীখনৰ নাম ৰাখিছোঁ স্মৰণিকাখনৰ নাম ৰাখিছোঁ শ্ৰীলুইত আৰু এখনিয়ে বাইদেৱে উদ্বোধন কৰিব। মুকলি সভাত মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ দক্ষিণ কামৰূপ মহাবিদ্যালয় দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ
অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰী, লগতে আছে উমা চৌধুৰী বাইদেউ, লগতে আছে গুৱাহাটী যুৱ তীৰ্থৰ সাধাৰণ সম্পাদক নিৰোৎপল গোস্বামী আৰু আমাৰ পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ সভাপতি সম্পাদক প্ৰমুখে আমাৰ বিষয়ববীয়াসকল ইয়াতে উপস্থিত হৈ আমাক সঁচাকৈ আজি উৎসাহিত কৰিছে। লগতে পলাশবাৰী অঞ্চলৰো ৰাইজে আহি আমাৰ আজি অনুষ্ঠান উপভোগ কৰিছে, আমাক শুভেচ্ছা জনাইছে। আমি অতিকৈ অত্যন্ত সুখী অনুভৱ কৰিছোঁ। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।